শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ 2 নম্বৰ ৰঙাগৰা গাঁৱৰ পৰা এগৰাকী কিশোৰী বিগত 13 অক্টোবৰ 2025 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। উল্লেখ্য যে ৰঙাগৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত নৱম শ্ৰেণীৰ ছাত্ৰী জেছমিন ফাৰুকী নামৰ কিশোৰীগৰাকীক বিদ্যালয়ৰ পৰাই বাহাৰুল ইছলাম নামৰ এগৰাকী যুৱকে প্ৰেমৰ চলনাৰে কেইগৰাকীমান সহযোগীৰ সহযোগত অপহৰণ কৰি নিয়াৰ অভিযোগ পৰিয়ালৰ। এই সন্দৰ্ভত ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে কিশোৰীৰ কোনো সন্ধান নাপালে পৰিয়ালে। সেয়েহে ন্যায় বিচাৰি আজি সংবাদ মাধ্যমৰ কাষ চাপিছে কিশোৰী পৰিয়াল। ঘটনা হৈছে মোৰ 14 বছৰ 7 মাহ ছোৱালী ৰঙাগৰা হাইস্কুলত গৈছিলে, ক্লাছ 9ত পঢ়ে। তেওঁক প্ৰেমৰ চলনা কৰি বাহাৰুল ইছলামে অপহৰণ কৰি লৈ যায়। তাৰপিছত আমি ঢেকিয়াজুলি থানাত আমি এখন এজাহাৰ দাখিল কৰিছোঁ। তাৰ পৰা আমি কোনো ন্যায় পোৱা নাই। মোৰ 14 বছৰৰ ছোৱালীটো স্কুলত গৈছে, স্কুলৰ পৰা বাহাৰুল ইছলামত স্কুলৰ পৰা ছোৱালীটোক লৈ গৈছে। এতিয়ালৈকে পোৱা নাই আপুনি? নাই, পোৱা নাই। থানাত জনাইছিলে? থানাত জনাইছোঁ, এজাহাৰ দি হৈছে।